বৰ্তমান বজাত চানমাৰী থানাই খবৰ এটা পালে যে বামুণীমিনা ৰেলৱে কলনীত ঘৰ এটাত মানে ৰাতিপুৱাৰ পৰা কোনো মানে ওলোৱা নাই। তো সেইটোৱে থানা মানুহ আহিলে, আহি পেলাই ইয়াত দৰ্জাটো খুলি পেলাই দেখা গ'ল যে ভিতৰত তিনিটা ডেড বডি পৰি আছে। তো প্ৰাথমিক তদন্তত আমি গম পালোঁ ইয়াতে জুলি ডেকা আৰু জুলি ডেকা তাই নিজৰ জীয়েক ঋতিকা ডেকাৰ লগত ইয়াতে থাকে। আৰু যোৱাকালি ৰাতি জুলি ডেকাৰ হাজবেণ্ড মানে ছেকেণ্ড হাজবেণ্ড লহিত ঠাকুৰীয়া যোৱাকালি ৰাতি ইয়াতে আহিছিলে, আহি পেলাই ইয়াতে থাকিলে। তাৰপিছতে ৰাতি ইয়াতে কিছুমান মানুহে শুনিলে যে কাজিয়া হৈ আছে, এই কথাটো থানাত জনোৱা নাছিলে। তাৰপিছত আজি আহি পেলাই পুলিচে দেখা পালে যে ভিতৰত মাৰ্ডাৰ হৈছে, আৰু আমি গম পাইছোঁ ইতিমধ্যে তদন্ত কৰি পেলাই লহিত ঠাকুৰীয়াই জুলি ডেকা আৰু তাইৰ জীয়েক ঋতিকা ডেকাক মাৰ্ডাৰ কৰিছে। মাৰ্ডাৰ কৰাৰ পিছত নিজে আত্মহত্যা কৰিলে। লিখাই পেলাই নাই এটা মেছেজ ইতিমধ্যে লহিত ঠাকুৰীয়াৰ ঘৰৰ মানুহ আহিছে, আৰু ঘৰৰ মানে মেছেজ এটা ৰাতি দিছিলে কাজিনক। লহিত ঠাকুৰীয়াই নিজৰ কাজিনক দিছিলে যে মই এই কি নাম জুলি ডেকা আৰু তাই জীয়েকক হত্যা কৰিলোঁ আৰু নিজে আত্মহত্যা কৰিলোঁ। কাৰণ আমি এতিয়া উলিয়াই যোৱা বছৰ কেইমাহমান আগতে জুলি ডেকাই লহিত ঠাকুৰীয়াৰ এগেইনষ্টে কেছ এটা দিছিলে যে জীয়েকক মানে শাৰীৰিকভাৱে তেওঁ মানে অপদস্থ কৰা বুলি। সেই কেছত পক্সো কেছ এটা ৰুজু হৈছিলে, আৰু সেই কেছত লহিত ঠাকুৰীয়াক এৰেষ্ট কৰা হৈছিলে আৰু কেছত চাৰ্জশ্বিটো কৰা হৈছিলে। এৰেষ্ট কৰা হ'ল আৰু চাৰ্জশ্বিটো কৰা হৈছিলে। কি হৈছিল মানে এইটো আমি মানে অফিচৰ পৰা শুনা পালোঁ 2টামান বজাত, মানে জুলি ডেকা মানে মাৰ্ডাৰ হৈছে, কোনে মাৰিছে গম নাপায়। তাৰপিছত আৰু আমি আৰু চবেই মানে দৌৰি আৰু কিনো হ'ল জুলি ডেকা। কালি তাৰপাতে অফিচত গৈছে, কালি সদায় গৈছে, খালি আজি যোৱা নাই। আজি ফোন কৰিছে চুইচ অফ পাইছে। চুইচ অফ পালে কিবা হ'ল, কিবা অসুবিধা হ'ল লাগিছে। 2টামান বজাত পালোঁ জুলি ডেকা মাৰ্ডাৰ হৈ ৰুমতে পৰি আছে। তাৰপিছত আমি আহিলোঁ আৰু অফিচত পৰা আহি ইয়াতে এতিয়ালৈ আমি গোট খাই আছোঁ, ৰৈ আছোঁ ইয়াতে আৰু শুনিলোঁ আৰু মানে দুজন কিছুমান NGC ডিজেল ছেট নিউ গুৱাহাটী। এইটো গম নাপাওঁ কোনে মাৰিছে কি মাৰিছে। ইয়াত আহি পেলাই আমি শুনিছোঁ দেখিছোঁ মানে এতিয়া শুনিছোঁ 3জনে বোলে আছে, হাজবেণ্ড ৱাইফ আৰু ছোৱালীজনী। হা আহিছে আৰক্ষী প্ৰশাসনো। কি কয় শুনিছোঁ মানে আমিতো ইয়াতে কোৱাৰ্টাৰত থাকোঁ, ওচৰতে থাকোঁ। ডিউটিৰ পৰা আহি ঘৰত মই ৰেষ্ট কৰি আছিলোঁ। মোৰ ছোৱালীজনী টিভি চাই আছিলে, কৈছে দেউতা তোমালোকৰ ওচৰতে কিবা মাৰ্ডাৰ হৈছে, ঘৰৰ ভিতৰতে মৰি আছে, বহুত মানুহ টিভি দি আছে। মই সেই বুলি গম পাই আহিলোঁ। আহি দেখিছোঁ যে আমাৰ ষ্টাফ অফিচৰ ষ্টাফ ডিজেল ছেটৰ গোটেইবিলাক আমাৰ এই ছোৱালীবিলাক আমাৰ ভণ্টি চিষ্টাৰে আমাৰ ষ্টাফ। সিহঁতে কৈছে দাদা এনেকৈ জুলি এনেকৈ মাৰ্ডাৰ হৈছে। মইতো শুনি আচৰিত। আমাৰ ভাস্কৰ মই তাকে কথা পাতি আছোঁ। তাই বৰ ভাল ছোৱালী আছিল, কিন্তু মানুহটো ভাল নহয় বুলি এনেই অহকানি পহনি শুনি আছিলোঁ। কিন্তু আজি এই ঘটনাটোহে গম পালোঁ যে কিমান ভয়াৱহ আৰু দুৰ্বিবহ মানুহ আছিলে। ভাবিলে আচৰিত আৰু কি ক'ম, বেয়া লাগিছে। শুনিছোঁতো মানে জুলি ছোৱালীজনী আৰু এই পিছৰ হাজবেণ্ডজন বুলি শুনিছোঁ। পিছৰ হাজবেণ্ড আছিলে, আগতে ঢুকাইছিল বুলি শুনিছোঁ।